মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ পঞ্চম শ্ৰেণীৰ ইংৰাজীৰ থকা পাঠ্যপুথিত লেচন 1 অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল এক্টিভিটিজখিনি শিকাম আজি। আগৰ পাঠত 1 নম্বৰৰ পৰা 5 নম্বৰলৈ শিকাইছোঁ। আজি 6 নম্বৰৰ পৰা ষ্টাৰ্ট কৰিম। 6 নম্বৰ, write a word that rhyming with the first two. Sweet, feet, meat. Think, sing, wing. Mood, food, good. Old, cold, bold. 8 নম্বৰ, read the following. এইখিনি পঢ়িব দিছে, পঢ়ি ল'বা। The word little, tiny, small have the same meaning in these sentences. এই যিখিনি শব্দ আছে এইকেইটা শব্দ একেই হয়। ইয়াত দিছে যে let's learn some more words that have the same or nearly the same meaning. আন কিছুমান শব্দ শিকোৱা যিবোৰৰ অৰ্থ একেই বা প্ৰায় একেই। এইবোৰ বিউটিফুল, কিউট, প্ৰিটি, নাইচ, গুড লুকিং, এইবোৰ। গ্ৰেট, ভেৰি গুড, লাৰ্জ, বিগ, উইচ, কেনিং, ক্লেভাৰ, ইণ্টেলিজেণ্ট। ৱাণ্ডাৰফুল, লাভলি, ডিলাইটফুল, এইবোৰ সব একেই তাৰমানে। 8 নম্বৰ, we can also think of many new words from a given word such as sun, one is done for you. তলৰ শব্দ এটাৰ পৰা আমি বহুতো নতুন শব্দৰ কথা ভাবিব পাৰোঁ। যেনে বেলিক ছান বুলি কয়, এটা তোমাৰ বাবে কৰি দিয়া আছে, এইটো তোমাৰ বাবে কৰি দিয়া আছে। এইবোৰ এইটো ছান আছে, ৰেইছ, আৰু ছান ৰেইছ, ছান বাৰ্ম, ছানলাইট, এইবোৰ ইয়াত লিখিব লাগিব। এইটো লিখা আছে, ধুনীয়াকৈ লিখিবা। ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ ইমানতে শেষ কৰিলোঁ। আজি পাৰ্ট 2 হ'ল। পাৰ্ট 3 অতি সোনকালে শ্বেয়াৰ কৰিম। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক এটা কৰি দিবা। তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিবা। মোৰ চেনেলটিত যদি প্ৰথমবাৰ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যনটো কৰি ল'বা।